হে গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভালেই। বিষ্টিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি শুভ মহালয়া হয়। মা দুৰ্গাই যাতে সকলোকে মংগল কৰে তাকে কামনা কৰিলোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। সি আমাক মেগী বনাই খুৱাম কৈছে আজি। ফাৰ্ষ্ট তাৰ হাতেদি মেগী খাম আৰু আপোনালোকে চাই থাকিব সি কেনেকৈনো কি কৰি মেগী বনাই আমাক খুৱাই। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। ভিডিঅ'টো শেষলৈ আজি আমাৰ পাকঘৰ বেলেগ আছে, মানে আজি আমাক বোলে সি মেগী বনাই খুৱাব। মৰ্ণিং ব্ৰেকফাষ্টত মেগী খুৱাব, সেইকাৰণে বোলো বনাওঁ সেয়া আৰু। তথাপিতো ল'ৰা মানুহে বনাই যে তাকে ঘৰত একো কাম নকৰে। এতিয়া বাইকৰ ঘৰত আহি যে মোক মেগী বনাই খুৱাম কৈছে, বনা বুলি কৈছোঁ। এতিয়াখিনি বইল কৰিবি ন? হ'ব লাগিব নালাগে। এতিয়া মেগীখিনি সি বইল কৰি পানীখিনি পেলাই দিছে, মানে সি চুপ নবনায়। সেইকাৰণে সেইখিনি সি শুকান কেৰাহীটো বনাই দিছে ভাইটি তাতে। এতিয়া এইবোৰ ৰেডি কৰি লৈছে। মেগীখিনি হ'ল, পানী পেলালে। এয়া তাতে পিঁয়াজ দিব, পিঁয়াজ এড কৰিব, এটা পকা জলকীয়া আৰু তেজপাত অলপ দিব, এয়া নিমখ আৰু এয়া হালধি আৰু এয়া মেগী মছলা গোটেইখিনি নিদিয়ে বাৰু, 2 পেকেটমান দিব। এয়া সি তেল দিলে, তাতে তেজপাত এতিয়া দিব, এড কৰিব। মানে যিহেতু মেগী মছলাটো দিলে অলপ সেই তেলত লাগি থাকে কাৰণে চেনি 2 টুকুৰমান দিছোঁ মই। চেনি অলপ দিছে, সৰু পালিটো 2 টুকুৰমান বোলে। মানে চেনি দিলে কি লাগি নধৰে নেকি? লাগি নধৰে তেতিয়া। দিছে পিঁয়াজটো দিয়ে দিয়ে পিঁয়াজটো মিহি-মিহিকৈ কুটি লোৱা হৈছে। মানে মেগীত বেছি তেল দিব নালাগে, সেইকাৰণে মই তেল কমাই দিছোঁ। ল' ফ্লেমত আছে গেছ। এতিয়া দিব, মই এতিয়া নিমখ দিম, এৰি দিব দিছোঁ। মানে একেলগে যিহেতু লগ লাগি গ'ল, মই একেলগে এৰি দিছোঁ। তেলতটো বহুত ধুনীয়া বনাইছে, কিন্তু খাই কেনেকুৱা লাগে খাইহে কম আৰু। গম পালে চেনি অলপ দি দিলে তেলত চব লাগি নধৰে বুলি। মানে এইটো ময়ো নাজানো। এদিন মোৰ লগৰ এজনী গুৱাহাটীত, মানে মই তাৰ ৰুমত সেয়া থাকোঁতে মানে সি মাংস বনাইছিলে। তেতিয়া মাংস বনাওঁতে মানে সি তেলত চেনি দিছে। তেতিয়া মই সুধিছিলোঁ চেনি কিয় দিছা? তেতিয়া মানে সি মোক কৈছে হেৰি লাগি নধৰে। মোৰো তেতিয়াৰ পৰা মানে মই মেগী মছলা এটা এড কৰিছোঁ। হ'ব আৰু নালাগে নেকি ন? বেছি মেগী মছলা খোৱা ভাল নহয়, ৰাতিপুৱা গেছ হ'ব। মই ইয়াতে অলপ কিষান টমেটো চপ অকণমান পেলাই দিছোঁ। মানে তেতিয়া মানে আকৌ এক্সট্ৰাকৈ প্লেটত লৈ মিলাব নালাগে আৰু। এয়া মেগী ৰেডি। বাকী এতিয়া খামগৈ। খোৱাৰ কথা কেনেকুৱা পায় মানে এতিয়ালৈকে একো টেষ্ট কৰা নাই, কেনেকুৱা হয় ক'ব। মানে ক'ব নহয়, মানে ক'ব আৰু কেনেকুৱা হৈছে। আমি ভগাই ল'লোঁ, এতিয়া খাওঁ। খাই কৈ আছোঁ কেনেকুৱা লাগিছে। মই নিজে বনাইছোঁ, মই কিয় ক'ম। আপোনালোকে বনাই খাওক, সঁচা বহুত সোৱাদ হৈছে। এনেকৈ মানে পিঁয়াজ তেজপাত এনেকৈ দিছে। এনেই মই এনেকৈ দিয়া নাছিলোঁ, মই জেনেৰেলি বনাওঁ।
সঁচা বহুত সোৱাদ হৈছে, বহুত টেষ্টি হৈছে। ভাইটি কেনেকুৱা হৈছে? কেনেকুৱা? ভাল হ'ব বোলে, বেয়া হ'লেও মানে ভাল হ'ব, কিন্তু সঁচা কৈছোঁ বহুত টেষ্টি হৈছে, বহুত টেষ্টি। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব, আমি খাই লওঁ। আমাৰ মেগী খাই হ'ল, বাকী মেগীখিনি খাই বাতি খালী কৰি দিছে, কেনেকুৱা পাইছে নাজানো, ভাল হৈছে বুলি কৈছে, ভাল নহ'লে মই বাতি খালী কৰিম নেকি? বাতি খালী কৰি দিছে। বাকী আৰু দিনটোত কি কি কৰোঁ কি কি নকৰোঁ চব দেখুৱাই যাবলৈ চেষ্টা কৰিম, আৰু বাকী ভিডিঅ'টো সকলোৱে চাই থাকিব শেষলৈ, আৰু নতুন চেনেল হয় সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আচলতে ভাল ভাল ভিডিঅ' দিম, আপোনালোকে অলপ মৰম আৰু আশীৰ্বাদ কৰিব, অলপ ছাপোৰ্ট কৰিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ আগত দিব পাৰিম। আৰু আপোনালোকে কেনেকুৱা কি কি আৰু ভিডিঅ'টো মানে চাই কেনেকুৱা বোলে এইটো জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত, আৰু যদি কোনোবাই মেগীটো তেনেকৈ বনাব পাৰে, বনাই খাই চাব কেনেকুৱা পায়, তেতিয়া গম পাব ভাল হৈছে নে বেয়া। এনেই জাষ্ট সকলোৱে যেনেকৈ বনাই তেনেকৈ বনাইছিলোঁ আৰু। কাপোৰবোৰ মেলি আহিলোঁ, এতিয়া অলপ ৰেষ্ট লৈ তাৰপিছত আকৌ ভাত বনাওঁগৈ। ভাত বনাওঁ, আজি কি কি বনাওঁ আপোনালোকৰ আগত অলপ দেখাম, চাই থাকিব ভিডিঅ'টো। জাষ্ট হাজবেণ্ড জিমৰ পৰা আহি পাইছে, একে ঘামি জামি গোটেই মানুহ কিবা হৈ আহিছে, তাক কিবা খাবলৈ দিওঁগৈ এতিয়া। ঠিক আছে তেন্তে, হাই কৈ দিয়কচোন। লাজ কৰে, বহুত বেছিয়ে লাজ কৰে। আমাৰ পৰা কিবা এটা কৈ দিয়া। কি ক'ম, একো ক'ব কথাই নাই। অঁ কিবা এটাতো কৈ দে ন, কেতিয়া মোক ভাল নাপায় তোক ভাল পায়ো ছাবস্ক্ৰাইব কৰিব পাৰে ন আমাৰ। নাই চবে ঘৰে চবকে ভাল পাব ন, চবে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবই দে, পাহৰি চিন্তা নকৰিবা। ঠিক আছে, জাষ্ট ভাত বনাই হৈছে, এতিয়া ভাত খাম আৰু বাঢ়ি কৰি দিছোঁ। আজি কি কি বনালোঁ দেখাম আপোনালোকক, তেনেকৈ বিশেষ নাই বাৰু, নিৰামিষে হয়, দেখাইছোঁ ৰ'ব। এখন নিৰামিষ থালি আৰু এয়া আলু ভাজি, আৰু এয়া লগতে আছে কলডিল, আচাৰ, নেমু, দালি, পাপৰ, পিঁয়াজ, এনেকৈ আৰু। ভাত খাই আহিলোঁ, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ অন্য এটা ভিডিঅ'লৈ কাইলৈ লগ পাম। আপোনালোকৰ মাজলৈ আহি আছোঁ, আৰু এই ভিডিঅ'বোৰ চাই থাকিবলৈ এই চেনেলটোলৈ জড়িত হৈ থাকক। দৃষ্টি ব্লগছ, ধন্যবাদ। ধন্যবাদ।